বিশ্বাস কৰোঁ যাতে তুমি নিজৰ সৰু কিবা এখনেই হওক অন্ততঃ নিজৰ বছ যাতে তুমি নিজে হৈ থাকিব পাৰা এই কথাক মই বিশ্বাস কৰোঁ। আৰু আমি অসমীয়াগিৰি কৈ থাকোঁ, মই একচুৱেলি অসমীয়াগিৰিবোৰ কথাৰে নহয়, একচুৱেলি কামেৰে প্ৰকাশ কৰাৰ এয়া মোৰ মাত্ৰ ক্ষুদ্ৰতম প্ৰয়াস। গতিকে মই ভাবোঁ আপোনালোকেও যদি এই ক্ষেত্ৰত অসমীয়াগিৰিবোৰ কেৱল কথাৰ মাজতে সীমাবদ্ধ নাৰাখি কামেৰে যদি প্ৰকাশ কৰিবলৈ ওলাই আহে আমি সকলোৱে হয়তো লাভৱান হ'ম। আৰু ভৱিষ্যতে একচুৱেলি মোৰ এইখন সৰু ষ্টলৰ পৰা মই যাতে এখন ডাঙৰ ষ্টললৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু 2-3জন হওক বা 4-5জন মানুহক কেনেকৈনো মোৰ লগতে আৰু সংস্থাপনৰ এটা বাট দিব পাৰোঁ ইয়াৰ বাবে মই চেষ্টা কৰিছোঁ। কথা হ'ল মই 2019 চনৰ পৰা এখন ফল মূলৰ হ'লচেলৰ দোকানৰ একাউণ্টছৰ কাম কৰোঁ। গতিকে মই যিহেতু তাৰ পৰা কিবা এটা শিকিছোঁ সেই বস্তুটোকে মই নিজৰ লগত মানে কামত খটুৱাবলৈ চেষ্টা কৰি এই কামটো মোৰ আইডিয়াটো আহিলে। আৰু কথা হ'ল কি অসমৰ বেছিভাগ পইচা পদপথত পোৱা যায় সেই কথা আমি বিশ্বাস কৰোঁ। আমি অসমীয়া যুৱক হিচাপে যদি বজাৰ আমাৰ পথাৰ আমাৰ এই কনচেপ্টটো যে আমি যিহেতু কৈ থাকোঁ সেই কথাখিনিকে যদি সাৰোগত কৰি যদি আমি প্ৰত্যেকজনে নিজৰ বজাৰখন নিজৰ হাতৰ মুঠিত ৰাখিব পাৰোঁ তেন্তে আমি সকলোৱে আগবাঢ়ি যাব পাৰিম বা সফলতাৰ শিখৰত আগবাঢ়িব পাৰিম। মেৰাপানী ইয়াতে আমি শিৱসাগৰৰ কিবা কাৰণত আহিছিলোঁ। ইয়াতে দেখা গৈছে যিখন আপুনি দোকানত ফল কিনিছে এজন স্থানীয় ল'ৰাই অসমীয়া ল'ৰাই আৰু যিহেতু কোৱা হৈছে যে উজনিৰ পৰা অনা অসমীয়া আছে বা বহিৰাগতসকলক পঠিয়াই দিয়া হৈছে সেই অনুপাতে কোৱা হৈছে যে বজাৰ ওপৰত আমি এই ক্ষেত্ৰত শলাগিব লাগিব আমাৰ অসমীয়া যুৱ প্ৰজন্মক। আৰু আমাৰ নিজৰ যি জাতি মাটি ভেটি কথা আমি কৈ থাকোঁ সেই ক্ষেত্ৰত আমি নিজে কথাত নহয় কামে ওলাই আহিব লাগিব। আৰু এই নিৰ্দেশন আমাৰ এই উদীয়মান যুৱকগৰাকীয়ে দেখুৱাইছে সেয়া আমি অসমবাসী হিচাপে প্ৰত্যেকজনে আঁকোৱালি ল'ব লাগিব। আৰু এই নিৰ্দেশনকে আগত আগলৈ আমি নিজেও যে প্ৰত্যেকজনে ওলাই আহিব লাগে সেই কথা এক প্ৰকাৰে নিশ্চিত। আৰু তেতিয়াহে আমাৰ জাতি মাটি ভেটি প্ৰকৃত ৰূপত আমাৰ সুৰক্ষিত হ'ব বুলি মই ভাবোঁ।